অত্যাধিক গৰমত আপুনি পৰ্যাপ্ত পানী খাইছেনে? দৈনিক কিমান লিটাৰ পানী খোৱা উচিত জানেনে? ঘৰৰ বাহিৰত থাকোঁতে লগত পানীৰ বটল ৰাখেনে? ডিঙি শুকোৱাৰ পিছতহে পানী খায় নেকি? দুপৰীয়াৰ প্ৰখৰ ৰ'দত বাহিৰলৈ ওলাইছে নেকি? পানী শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ কামৰ শেষ নাই। তেজ প্ৰস্তুত কৰাকে ধৰি শৰীৰৰ একাধিক গুৰুত্বপূৰ্ণ কাম কৰে পানীয়ে। তদুপৰি পানীয়ে আমাৰ শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ কৰে, হজমত সহায় কৰে, মেটাবলিজিম বা বিপাক্ৰিয়াক ত্বৰান্বিত কৰে। লগতে পানী সেৱনৰ অভ্যাসে অস্থিসন্ধি পিছল কৰি ৰখাত সহায় কৰাৰ লগতে দেহৰ পৰা বেয়া পদাৰ্থসমূহ উলিয়াই দিয়ে। সেয়ে পানীক প্ৰাণীৰ প্ৰাণ বুলি কোৱা হয়। গতিকে কিছু সময়ৰ অন্তৰে অন্তৰে পানী খোৱা উচিত। বিশেষকৈ গৰমত পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰা উচিত। অত্যাধিক গৰমত কিমান পানী খোৱা উচিত? এজন লোকে কিমান পৰিমাণৰ পানী খাব লাগে সেয়া নিৰ্ভৰ কৰে তেওঁৰ বৃত্তি, ওজন, উচ্চতা আদিৰ ওপৰত। সাধাৰণতে এজন প্ৰাপ্তবয়স্ক পুৰুষ বা মহিলাই দৈনিক 3 পৰা 4 লিটাৰ পানী খোৱা উচিত। তেতিয়াহে গৰমত শৰীৰটো সুস্থ কৰি ৰাখিব পাৰিব। অন্যথা বিভিন্ন শাৰীৰিক সমস্যাই দেখা দিব পাৰে। দেহত পানীৰ পৰিমাণ কমিলে প্ৰাণহানিৰ আশংকা পৰ্যন্ত হ'ব পাৰে। ঘৰৰ বাহিৰত থাকিলে পানী খোৱাৰ পৰিমাণ বঢ়াওক। আপুনি যদি বেছি সময় ঘৰৰ বাহিৰত থাকে তেন্তে পানী খোৱাৰ মাত্ৰা বঢ়াওক। লগত পানীৰ বটল ৰখা কৰক। যেতিয়াই পিয়াহ লাগে পানী খাওক। ডিঙি বা জিভা শুকাই যোৱালৈকে অপেক্ষা নকৰিব। দুপৰীয়া পৰাপক্ষত বাহিৰলৈ নোলাব। যদি একান্তই বাহিৰলৈ ওলাব লগা হয় তেন্তে লগত টুপি বা ছাতি লওক। যিসকলৰ এচিড থকা অভ্যাস তেওঁলোকেও নিয়মিত ডিঙি তিয়াই ৰাখিব। তেতিয়াহে শৰীৰটো হাইড্ৰেট হৈ থাকিব। পানীৰ বিকল্প কি? অত্যাধিক গৰমত ডাবৰ পানী খাব লাগে। ডাবৰ পানী শৰীৰৰ pH বেলেঞ্চ ঠিকে ৰাখে। তদুপৰি ঘৰতে ফল-মূলৰ জুচ প্ৰস্তুত কৰি খাব পাৰে। ইয়াৰ পৰা ভিটামিন, মিনাৰেল, এণ্টি অক্সিডেণ্ট পোৱা যায়। লগতে তৃষ্ণাও দূৰ হয়। পিছে বজাৰৰ পৰা ফলৰ জুচ কিনি নাখাব। পেকেটত থকা জুচো খোৱাটো উচিত নহয়। এনে জুচত চুগাৰ মিহলোৱা থাকে, যিটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। গৰমত চাহ অথবা কফি কমকৈ খোৱা উচিত। কিডনীৰ সমস্যা থকাসকলে পানী নিয়ম মানি খোৱা কৰিব লাগে। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল'ব। একেদৰে হৃদৰোগত আক্ৰান্তসকলেও চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে পানী খোৱা উচিত। নিউজ এক্সট্ৰা ৰিপৰ্ট, NDTV।